হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি আমি এনেকুৱা এটা জেগাত গৈ আছোঁ য'ত আপোনাৰ মোবাইলে নাই, ৱাকি টকি ব্যৱহাৰ হয়। আৰু আমি গৈ আছোঁ কি কাৰণত, মানে তাত BSNL টাৱাৰ বহিব। টাৱাৰৰে বস্তু আমি 3টা জেগাত লৈ গৈ আছোঁ। বহুত দূৰ, একদম চাইনা বৰ্ডাৰৰ ওচৰত বুলি আমাক কৈছিলে, কিন্তু চাইনা বৰ্ডাৰৰ ওচৰতে হয়। কিন্তু আমি চাইনা বৰ্ডাৰলৈকে নাপাওঁগৈ। তথাপিও চাই থাকিব, আপোনালোকক একদম পাহাৰৰ ভিউখিনি দেখাই থাকিম। ওখ ওখ পাহাৰ, একদম বহুত দূৰলৈ গৈ আছোঁ আমি। চাই থাকিব আমাৰ ভিডিঅ'সমূহ, কি হয় সকলোখিনি দেখাই থাকিম এই ভিডিঅ'ৰ জৰিয়তে। চাই থাকিব। আজি দাজু আৰু মই গৈ আছোঁ বৰ্তমান। এইফালে দেখিছে ধুনীয়া ঝৰ্ণা এটা পাব। ইমান মানে সুত, একদম আৱাজ আপোনালোকে শুনি কিনি গম পাইছেই চাগে কেনেকুৱা সুত দেখিছে নাই। ইয়াত পৰিলেতো কি হ'ব ভগৱানে জানে, আৰু ক'ত পাই যাব আৰু। এনেকাই ঝৰ্ণা দেখাই থাকিম, আৰু আগলৈ বহুত ঝৰ্ণা আছে পাম। একদম চাই থাকিব। ইফালেও চাওক, একদম পূৰা কুল ৱাটাৰ হয়, কিন্তু গৰম কিন্তু পূৰা দিছে, কিন্তু পানী কিন্তু ঠাণ্ডা ঠাণ্ডা। এইফালে দেখিছে পাহাৰ, কেনেকুৱা লাগিছে মানে একদম জেগাখিনি চাই। এইফালে দেখিছে ঘৰ, ইমান ধুনীয়া ধুনীয়া বস্তি আছে মানে ইয়াত, ভাল লাগে। কিন্তু এটাই প্ৰব্লেম ইয়াত, মানে আপোনালোকৰ মোবাইল নাই। আমাৰ মোবাইল আছে যদিও আমি ভিডিঅ'খিনিহে কৰিব পাৰিছোঁ, আৰু আমি ইয়াতে কল বা কণ্টেক্ট একো কৰিব পৰা নাই। আৰু ইয়াত যদি আপুনি কণ্টেক্ট কৰিব বিচাৰে, মানে আপোনালোকৰ ৱাকি টকি আছে, ৱাকি টকিতে কথা পাতিব লাগিব। কিন্তু বেছি নহয়, 5 কিলোমিটাৰ এনেকুৱা কিবা এটা হয়। সিমানটো দূৰলৈ মানে কণ্টেক্ট কৰাখিনি হেৰি কৰে। আৰু লোকেশ্যন ওলাবলৈ বহুত প্ৰব্লেম মানে ইয়াত, আপোনাৰ নেটৱৰ্ক বা এনেকুৱা হেৰি একো নাপায় মানে। আমি বহুত মুস্কিলত, মানে বিনা লোকেশ্যনত মানে আমি এইটো জেগাত আহি কিনি মানে মাল ডেলিভাৰী কৰিবলগীয়া হৈছে। আৰু এইফালে দেখিছেই ৰাস্তা, একদম পূৰা খাটাৰা ৰাস্তা। অলপমান 1-2 হৈ গ'লেতো একদম ডাইৰেক্ট তলত গাড়ী। এনেকুৱাই মানে গোটেই ৰাস্তাখিনি এনেকুৱাই পাব। আৰু বেছি স্পীডো যাব নোৱাৰে, 1 গিয়াৰ বা 2 গিয়াৰ, হাইষ্ট টু হাইষ্ট 2 গিয়াৰলৈকে যাব পাৰে। এইফালে এটা ঝৰ্ণা দেখিছেই, বেছি স্পীডত যাব নোৱাৰে, সেইকাৰণে আমাৰ ইয়াতে। চাওক কি ধুনীয়া, একদম পূৰা এনেকুৱাই পাব মানে গোটেইখিনি ৰাস্তাত আপোনালোকে প্ৰায়ভাগ মানে এইটো জেগাত এনেকুৱাই পাব। চাওক, গাড়ী অট'মেটিক, কাৰো আচলৰ দৰকাৰেই নাই। একদম কাৰ নিউ হৈ গৈছে। দাদু কেনেকুৱা লাগিলে? একদম বঢ়িয়া। এইটো আৰু এনেকুৱা বহুত আছে। এইফালেদি আপোনাৰ চাইনা বৰ্ডাৰ যায়, আৰু এই দলংটো পাৰ হৈ কিনি যাব লাগিব। আমাৰ ডেলিভাৰী আজি ইয়াতে আছিলে, কিন্তু ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ আমি ডেলিভাৰী কৰি আহি মেলি ইয়াতে অলপ ফটো বা ভিডিঅ' অলপ কৰিলোঁ। আৰু এইফালে ঝৰ্ণা দেখিছে, একদম ঝৰ্ণাৰ মানে সুত একদম ক'বই নোৱাৰে, মানে ইমান সুত। মানে আপোনাৰ মই চাউণ্ডখিনি কমাই ৰাখিছোঁ বেছি মোবাইলত ভৰ কৰাৰ কাৰণে। আৰু এইফালেতো আহিবলগীয়াতো নায়েই, আমি চাব গ'লে মানে বহুত মানে দূৰত আছোঁ, মানে একদম বহুত ভিতৰত আছোঁ। ইমান দূৰলৈ আপোনালোকে আহিব নোৱাৰিবও পাৰে, ৰাস্তাও বেয়া। আৰু আমি ডেলিভাৰী দিবলগীয়া আছিলে কাৰণে ভাড়াৰ ক্ষেত্ৰতহে ইমান দূৰলৈ আহি পালোঁ। আৰু বহুত ভাল লাগিলে, মানে এনেকুৱা এটা জেগা মানে চাবলৈ পালোঁ। কিবা এটা মানে নিজকে মানে বহুত ভাল লাগিলে মানে। আৰু নিজৰ চকুৰ পৰা চোৱাৰ সমান কেতিয়াও হ'ব নোৱাৰে। কিবা এটা ভাল লাগিলে। আৰু আজিলৈ বাই বাই। আকৌ যদি কপাল ভাল থাকে আকৌ ইয়ালৈ আহিম, নেক্সট ভিডিঅ'ত দেখামগৈ।